চৰকাৰ যদি গৌৰৱ গগৈ ডাঙৰীয়াৰ নেতৃত্বত যদি দিছপুৰত থাকে, আজি বুথৰ সভাপতি ইয়ালৈ আহোঁতে আৰু বুকুপিতে আহিব পাৰিলেহেঁতেন নে নোৱাৰিলেহেঁতেন? আৰু 2 মাহৰ পিছত বুথৰ সভাপতিয়ে যেতিয়া ঘৰৰ পৰা মানৱেন্দ্ৰ শৰ্মা ভৱনলৈ আহিব, টমটমতে আহক, বেটেৰী গাড়ীতে আহক বা চিটি বাছতে আহক, বুকুপিন্ধাই আহিব নে নাই? মই সেইকাৰণে আজি আপোনালোকক কৈছো, দিছপুৰ সমষ্টিৰ আমাৰ যিসকল প্ৰাৰ্থিত্ব প্ৰত্যাশী আছে, দলে যাতে টিকেট দিব, আমি যাতে বুথৰ কৰ্মে বুকুপিন্ধাই যাতে আহিব পাৰে, চৰকাৰ বনোৱাৰ ক্ষেত্ৰত আমি আত্মনিয়োগ কৰিম। হয়নে নহয়? চৰকাৰ হ'বনে নহ'ব? হ'ব। আৰু হোৱাৰ ইংগিতটো মই দেখিছো, আজি যে আমাৰ চৰকাৰ হ'ব, ইংগিতটো বিজেপিয়ে দি দিলে। জাগিৰোডৰ হিমন্ত বিশ্ব শৰ্মাৰ যিটো সমাধান লৈছে, ভুল জেগাৰে আজি ফুল ছটিয়াই তেওঁলোকে অসমৰ ৰাইজৰ চকু ফুলুৱাই দিলে যে স্বেচ্ছাচাৰী সকলে শাসন চলাইছে। আজি ভুল জেগাৰে যিটো তেওঁলোকক পুষ্পবৃষ্টি কৰিছে, এইটো এইবাৰৰ হিচাপ। ইভিএমত আমাৰ বুথৰ সভাপতিসকলে পোহৰি চালে। অসমৰ ভোটাৰ আইডি এবাৰ যাব। মই হিমন্ত বিশ্ব শৰ্মা আৰু পীযুষ হাজৰিকাক কৈছো, এইবাৰ তোমালোকে ভুল জেগাৰে দি আত্মপ্ৰকাশ তোমালোকে কৰিলা। বিনাশকালত বিপৰীত গতি হৈছে, বিজেপি বিপৰীত যাব। এইবাৰ যাবনে নাযাব? হাজাৰ হাজাৰ মানুহৰ ঘৰ বসুন্ধৰাৰ জৰিয়তে উচ্ছেদ কৰিছে। হাজাৰ হাজাৰ মানুহৰ ঘৰৰ তেওঁলোকে ভুল জেগাৰে লগাইছে। আমি পাহৰা নাই। আমি পাহৰিছো নেকি? আৰু তোমালোকে আমি পাহৰিব যদি ধৰিছিলো, আজি বিনাশকালত বিপৰীত গতি জাগিৰোডত তোমালোকে আমাক মনত পেলাই দিলা যে পাহাৰত পত্তা দিম বুলি কৈছা, কিন্তু পীযুষে জাগিৰোডত বসুন্ধৰাৰ জৰিয়তে ইলেকশ্যনৰ পিছত যে পাহাৰ উচ্ছেদ কৰিব, জাগিৰোডত আজি ভুল জেগাৰ বিলাক তাত ভাড়া কৰাই ৰাখিছে। বাকী আৰু বাকী এই চৰকাৰখনক উচ্ছেদ কৰিব হলে আমি সকলো বুথৰ সভাপতিয়ে আমাৰ স্লোগানটো কি হ'ব? আমাৰ পচন্দৰ কোনো কেণ্ডিডেট নাই, আমাৰ পচন্দ হয়। আমাৰ সকলোৰে পচন্দ কি? হয়। আমাৰ সকলোৰে পচন্দ কি? সংবিধান। আমাৰ সকলোৰে পচন্দ কি? কংগ্ৰেছ। ইয়াত কোনো নিৰাপদ পচন্দৰ পাৰ্টি হ'ব নালাগে, ইয়াত বেলেগ কোনো পচন্দৰ পাৰ্টি হ'ব নালাগে। কংগ্ৰেছে যি দলকে প্ৰাৰ্থিত্ব দিব, সেইজনে আমাৰ পচন্দৰ পাৰ্টি হ'ব। হ'বনে নহ'ব? সেইকাৰণে মই সন্মানীয় এই মহানগৰ জিলাৰ অন্তৰ্গত পাঁচোটা জিলাৰ ব্লকৰ সভাপতি, মণ্ডলৰ সভাপতি, ৱাৰ্ডৰ সভাপতি, বুথৰ সভাপতিক মই হাত জোৰ কৰি বিনম্ৰভাৱে অনুৰোধ জনাইছো, কোনো মানুহৰ পৰিচালনাত কৰি আপোনালোকে কেতিয়াও ইলেকশ্যনত মনৰ পচন্দ প্ৰাৰ্থী নাই হোৱা বুলি কেতিয়াও আপোনালোকে কংগ্ৰেছৰ লগত অন্যায় নকৰিব। আৰু মনৰ পচন্দ প্ৰাৰ্থী যদি বিচাৰি ফুৰে, অন্যায় প্ৰাৰ্থীৰ লগত নহয়, অন্যায় আপোনাৰ নিজৰ লগত হ'ব। কাৰণ এইখন চৰকাৰে স্কুল বন্ধ কৰে, মদ আৰু ড্ৰাগছ কৰে, অসমৰ যুৱ প্ৰজন্মক কোৱা কৰি পেলাইছে। এইখন চৰকাৰে 50 টকা এফালে দি, আনফালে এওঁলোকে 52,000 টকাকে চৰকাৰী ঋণৰ বোজা আমাৰ হাতত দি গোটেই মানুহসকলক কোৱা কৰি পেলাইছে। মই সেই আপোনালোকক আজি আপল পাতি বুথৰ প্ৰত্যেকটো 5টা সমষ্টিৰ মই ইয়াত পঢ়ি থকা সকলো বুথ সভাপতিয়ে, সকলো ৱাৰ্ডৰ সভাপতি, মণ্ডলৰ সকলোকে মই হাত জোৰ কৰি অনুৰোধ কৰিছো যে এই সময় প্ৰত্যাহ্বান লৈছে ফলাফল আৰু বিজয়ৰ সময়। এই সময়ত গৌৰৱ গগৈ ডাঙৰীয়াক যেনেকে ভুৱাকৈ এওঁলোকে পাকিস্তানী সদায় মানুহৰ মাজত বিশৃংখলতাৰ সৃষ্টি কৰিছে, হিন্দু আৰু মুছলমানৰ মাজত বিভেদ আনি অসমখনক যেনেকে অৰ্থনৈতিকভাৱে কোলা কৰিছে, অসমৰ জাতিক যেনেকে বিভাজিত কৰিছে, মাটিবিলাক পানী দলত যেনেকে বিদেশী বন্যাৰ ওচৰত তেওঁলোকে বহিৰাজ্যৰ বন্যাৰ ওচৰত পানী দলত হস্তান্তৰ কৰিছে, তাক উদ্ধাৰ কৰিবৰ কাৰণে আহক আমি কংগ্ৰেছ দলক শক্তিশালী কৰো। কৰিমনে? পাৰিমনে? আৰু মই এইবাৰ আপোনালোকক এটা কথা কৈছো, বুথৰ সভাপতিয়ে আজিৰ পৰা ইয়াৰ পৰা প্ৰত্যেকজন বুথৰ সভাপতিয়ে নিজকে গৌৰৱ গগৈ বুলি ভাবিবলৈ আৰম্ভ কৰক। প্ৰতিগৰাকী বুথৰ সভাপতিয়ে নিজকে প্ৰিয়ংকা গান্ধী বুলি ভাবিবলৈ আপোনালোকে আৰম্ভ কৰক। যিদিনা আপোনাৰ শক্তি
কংগ্ৰেছৰ এনেকুৱা কোনো শক্তি নাই যে যোনে ৰুকিব পাৰিব। ব্ৰিটিছক খেদি কংগ্ৰেছে চৰকাৰ আনিছে। মই আজি আপোনালোকক কৈছো মানৱেন্দ্ৰ শৰ্মা ভগৱান, আজি যি উৎসাহ আপোনালোকৰ দেখিছো, গোটেই অসমত আজি মুঠে মুঠে যি উৎসাহ আমি দেখিছো, ইয়ে প্ৰমাণ কৰে চাৰিজন চৰকাৰ কাৰ? কংগ্ৰেছৰ চৰকাৰ।